মই ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰিম এছিয়ান আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপত ইণ্টাৰনেশ্যনেল গেমছ। ক'ত অনুষ্ঠিত হ'ব? দিল্লীত হ'ব এইবাৰ। ইয়াৰ উপৰিও তুমি আৰু কি খেলিছা? মই কলেজত খেলিছোঁ, ইণ্টাৰ কলেজ খেলিছোঁ, ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিছোঁ, ষ্টেট খেলিছোঁ, নেশ্যনেল খেলিছোঁ। কি ক'বা তুমি অসমৰ ৰাইজক? আশীৰ্বাদ কৰিব যাতে অসমৰ লগতে ভাৰতলৈ মই গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। লগতে অলপ আৰ্থিকভাৱেও সুস্থ তো সহায় কৰিলে অলপমান ভাল হয় আৰু বিধায়ক মহোদয়ে যোৱাবাৰ বহুতখিনি সহায় কৰিছে আৰু কলেজৰ পৰা সহায় কৰিছে আৰু এইবাৰো যাতে CM ছাৰ আৰু বিধায়ক মহোদয়ে সহায় কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। অসমৰ পৰা কিমানগৰাকীয়ে এই এছিয়ান আৰ্ম ৰেচলিং চেম্পিয়নত প্ৰতিনিধিত্ব কৰিব? প্ৰায় 6ৰ পৰা 7জন আৰ্ম ৰেচলাৰে প্ৰতিনিধিত্ব কৰিব। খেলাখন তাৰমানে 2022 পৰা তাৰমানে খেলা আৰম্ভ কৰিছে। তাই তাৰমানে বহুত সাহস কৰি গৈছে, সেইকাৰণে ময়ো আগবাঢ়ি যাব দিছোঁ। যোৱা বছৰো তাৰমানে মহাৰাষ্ট্ৰত খেলিব গৈছে। তাতে তাৰমানে আমাৰ বিধায়ক মহোদয় তাৰমানে MLA অলপ সহায় কৰিছে আৰু কলেজৰ পৰা অলপ সহায় কৰিছে। এইবাৰো তাৰমানে দিল্লীত যাবৰ কাৰণে কৰিছে, কিন্তু মই তাক সাহস দিছোঁ মানে যেনেকৈ নহওক তাৰমানে খেলাখন আগবাঢ়ি যাব লাগিব আৰু তাৰ কাৰণে ৰাইজে অলপ সহায় কৰিলে ভাল হয় আৰু মোৰ শৰীৰত বহুত অসুস্থ তাৰমানে।